নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল গুণোৎসৱ 2024 মানে 2024 চনৰ গুণোৎসৱত যিকেইখন স্কুলে A+ গ্ৰেড পাইছিলে সেইকেইখন স্কুলক ইনচেন্টিভ দিয়াৰ কাৰণে চেৰিমনিয়েল ডিষ্ট্ৰিবিউচনৰ প্ৰগ্ৰাম এটা পাতিবলৈ ওলাইছে আৰু সেই প্ৰগ্ৰামখন কৰিব আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়াম যিটো কলাক্ষেত্ৰ আছে পাঞ্জাৱৰ খানাপাৰা গুৱাহাটীত তাত কৰিব আৰু সেই প্ৰগ্ৰামখন কৰিব আপোনাৰ 27 মাৰ্চ 2025 মানে এই মাহত 27 মাৰ্চত 27 তাৰিখে কৰিব 27 তাৰিখে কৰিব আৰু তাত কি কৈছে যিকেইখন স্কুলে A+ গ্ৰেড পাইছিলে যোৱা বৰ্ষত মানে 2024 চনত সেই কেইখন স্কুলক ইনচেন্টিভ দিব আৰু তাত ডিস্ট্ৰিক্টৰ পৰা টপ পাৰফৰ্মিং কিছু স্কুল সিলেক্ট কৰিছে সেই কেইখন স্কুলে যাই তাত এটেন্ড হ'ব লাগিব ইনচেন্টিভৰ কাৰণে আৰু বাকি যেইখন স্কুল থাকিব সেই কেইখনক মানে থ্ৰু ডিস্ট্ৰিক্ট হেতু প্ৰদান কৰা হ'ব বা এসএমসি একাউণ্টত হেতু জমা কৰা হ'ব যোৱা বছৰৰ নিচিনাকৈ এতিয়া আমাৰ যেটো গুণোৎসৱ ৰিলেটেড যেটো কথা যে গুণোৎসৱৰ ৰিজাল্ট কেতিয়া দিব হেতু কি কৈছে যে the গুণোৎসৱ 2025 result will also be declared on the same day মানে সেই দিনাখনে যি দিনাখন ইনসেন্টিভ কোন দিব সেই দিনাখনে আমাৰ গুণোৎসৱৰ এই বৰ্ষৰ গুণোৎসৱৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব মানে গুণোৎসৱ 2025 ৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব আৰু হেতু 10 বজাৰ পিছত হ'ব মানে যেহেতু প্ৰগ্ৰামখনত এটেন্ড কৰিব দিছে 10 বজাত গতিকে এই 2025 গুণোৎসৱৰ যেটো ৰিজাল্ট হ'ব হেতু 10 বজাৰ পিছতে হ'ব এটো নিশ্চিত আৰু সেই ৰিজাল্টটো চাব হলে আপোনালোকে যোৱা বাৰ লাষ্ট টাইম যি ধৰণে চাইছিলে ঠিক একেখন প্ৰসেসত এই বছৰটো চাব লাগিব গতিকে আমাৰ মাৰ্কশিট বনাওতে যেটো এটা প্ৰবলেম আমাৰ হৈ আছিল যে গুণোৎসৱৰ 10% আমি এড কৰিব লাগে কিন্তু এতিয়ালৈকে গুণোৎসৱৰ ৰিজাল্ট দিয়া নাই কেতিয়া দিব যি এটা কোৱেশ্চন আছিল হেতু অন্ত পৰিলে কাৰণ হেতু এই মাৰ্চ মাহৰ 27 তাৰিখে ডিক্লেয়াৰ কৰিব আৰু ইয়াৰ পিছত আপোনালোকে নিশ্চিন্তভাৱে মাৰ্কশিটখন বনাই ল'ব পাৰিব গতিকে আজি এইখিনি ইনফৰমেশন ধন্যবাদ